কাণ্ডত জড়িত আসিফসহ ৩ সন্ত্ৰাসবাদী পুলৱামাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ ডাঙৰ সংবাদ। বৃহস্পতিবাৰে পুৱা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানে ৩জন সন্ত্ৰাসবাদীক নিহত কৰিছে। এই তিনিওৰে ভিতৰত এজন আছিল পেহেলগাম কাণ্ডত জড়িত আসিফ শ্বেইখ, যি এজন স্নাতক বৰ্ষৰ ছাত্ৰ আছিল। আন দুজন ব্যক্তি আছিল আমিৰ নাজিৰ ৱানী আৰু ইয়াৰ ভাটাৰ ২৬ বছৰীয়া যুৱক। পুলিচৰ মতে, এই এনকাউণ্টাৰ পুলৱামাৰ অৱন্তিপুৰাত সংঘটিত হৈছিল। তিনিওজনেই জইচ-ই-মহম্মদ সংগঠনৰ সদস্য আছিল। আসিফৰ সৈতে পেহেলগাম আক্ৰমণৰ সম্পৰ্ক আছিল। উল্লেখযোগ্য যে পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ কৰিছে। সাম্প্ৰতিক দিনত কেইবাজনো সন্ত্ৰাসবাদী নিহত হৈছে। এই তিনিজনৰ ভিতৰত শ্বাহিদ কুট্টি আৰু আদনান শ্বাফি নামৰ দুজন চিনাক্ত কৰা হৈছে। শ্বাহিদ কুট্টি শ্বোপিয়ান জিলাৰ আছিল আৰু বহু ঘটনাত জড়িত আছিল। আদনান শ্বাফি শ্বোপিয়ানৰ ৱাডুনা মেলহোৰাৰ বাসিন্দা আৰু লস্কৰ-ই-তৈয়বাৰ অপাৰেটিভ আছিল। এই এনকাউণ্টাৰ আৰু অভিযানৰ জৰিয়তে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিছে আৰু এই অভিযান কাশ্মীৰত এতিয়াও চলি আছে। এয়া আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।